গুড ইভিনিং এভরিওয়ান। আজি আমি তোমালোকক জিএসটি চেপ্টাৰটো কৰাই দিম। তো জিএসটি কি হয় চোৱা, গুডছ এণ্ড ছাৰ্ভিচ টেক্স হয়নে? তো গুডছ এণ্ড ছাৰ্ভিচ টেক্স একচুৱেলি কি হয়, তো তুমি যিবিলাক দোকানৰ পৰা বস্তু কিনা হয়নে, তাৰ ওপৰত আমি টেক্স ভৰিব লাগে। এতিয়া টেক্স বুলি ক'লে আমাৰ মাইণ্ডত প্ৰথমতে আহিব লাগিব ভাই টেক্স কি ধৰণৰ আছে। তো টেক্স বুলি ক'লে মই ফাৰ্ষ্টত তোমালোকক বুজাই দিওঁ। টেক্স টু টাইপছৰ থাকে, ঠিক আছে। এটা হ'ল তোমাৰ ডাইৰেক্ট টেক্স আৰু এটা হ'ল ইনডাইৰেক্ট টেক্স, ঠিক আছে। কি কি টেক্স আছে? এটা হ'ল ডাইৰেক্ট টেক্স আৰু এটা কি আছে? ইনডাইৰেক্ট টেক্স। আমি ইণ্ডিয়াত যদি আছোঁ, তো আমি যিমান এক্সপেণ্ডিচাৰ কৰোঁ নহয়, এক্সপেণ্ডিচাৰৰ ওপৰতো গভমেণ্টক টেক্স দিব লাগিব। যিমান খৰচ কৰিবা প্লাছ ইণ্ডিয়াত থাকি যিমান ইনকাম কৰি আছা তাৰ ওপৰতো তুমি টেক্স দিব লাগিব, হয়নে? ইনকামৰ ওপৰত যদি টেক্স দিয়া সেইটো হৈ গ'ল ডাইৰেক্ট টেক্স, হয়নে? আৰু যদি তোমাৰ এক্সপেণ্ডিচাৰৰ ওপৰত টেক্স দি দিয়া তেতিয়া সেইটো হ'ব ইনডাইৰেক্ট টেক্স। তো এই যোনটো ডাইৰেক্ট টেক্স আছে ইয়াৰ ভিতৰত মেইনলি কি আহি যায়? ইনকাম টেক্স মনত থাকিব। ইনকাম টেক্স আমি ডাইৰেক্টলি পে' কৰোঁ। আৰু কৰ্পৰেট টেক্স আছে, কৰ্পৰেট টেক্স। তো এইবিলাক টেক্স আমি ডাইৰেক্টলি পে' কৰি দিওঁ। আৰু যোনটো ইনডাইৰেক্ট টেক্স আছে, ইনডাইৰেক্ট টেক্সৰ ভিতৰত কি আহে? জিএছটি আহে, গুডছ এণ্ড ছাৰ্ভিচ টেক্স। গুডছ এণ্ড ছাৰ্ভিচ টেক্স আমি এই দিওঁ। তুমি নিজে ভাবাচোন, তোমালোকে যেতিয়া বস্তু কিনা হয়নে, দোকানৰ পৰা যেতিয়া বস্তু কিনা তেতিয়াহ'লে ইনক্লুচিভ টেক্স লিখা থাকে নাই? মানে এইটো কি কিনি আছা? তুমি প্ৰডাক্ট কিনি আছা। তো প্ৰডাক্ট কিনি আছা, তাৰ ওপৰত তুমি টেক্স দি আছা। তো সেইটো হৈ গ'ল তোমাৰ ইনডাইৰেক্ট টেক্স, হয়নে? আৰু যাৰ ইনকাম, যোনে ইনকাম কৰে, ধৰা ছাৰ্ভিচ কৰি আছে, চেলাৰী পাই আছে, তাৰ ওপৰত যিটো টেক্স দি আছে সেইটোক আমি কি বুলি কওঁ? ইনকাম টেক্স বুলি কওঁ, ঠিক আছে। তো টেক্সৰ আমি গম পালোঁ দুটা সেই আছে। এতিয়া টেক্সটো কোনটো গভমেণ্টক দিওঁ জানানে? যদি গভমেণ্টৰ ফালৰ পৰা চোৱা তেতিয়াহ'লে তুমি এইটো ডাইৰেক্ট টেক্সটো যেতিয়া দিওঁ, ডাইৰেক্ট টেক্সটো মনত ৰাখিবা সদায় আমি চেণ্ট্ৰেল গভমেণ্টক দিওঁ, ঠিক আছে। ইনডাইৰেক্ট টেক্সটো কাক দিব লাগিব? চেণ্ট্ৰেল গভমেণ্টকটো দিবই লাগিব। এট দ্য ছেইম টাইম ষ্টেট গভমেণ্টকো আমি দিব লাগে। দুটা গভমেণ্টে পাব এইটো ইনডাইৰেক্ট টেক্সটো। বাট ইনকাম টেক্সটো আমি অনলি কাক দিওঁ? চেণ্ট্ৰেল গভমেণ্টে। এতিয়া তুমি ক'বা কি ইনকামৰ ওপৰত ষ্টেট গভমেণ্টে টেক্স নলয় নেকি? নাই, ঠিক আছে লয়। কেনেকৈ লয়? সেইটো প্ৰফেশ্যনেল টেক্স নাম দি কিনি লয়, ঠিক আছে। কি বুলি দিব? প্ৰফেশ্যনেল টেক্স নাম দি কিনিহে লয়। তো আমি নৰ্মেলি ইনকাম টেক্স বুলি ক'লে সদায় চেণ্ট্ৰেল গভমেণ্টক দিম, আৰু বাকী ইনডাইৰেক্ট টেক্স হ'লে আমি চেণ্ট্ৰেল গভমেণ্ট, ষ্টেট গভমেণ্টক বহুত দিম। ইয়াৰতো মই এক্সাম্পল ক'লোৱে, ইনডাইৰেক্ট টেক্সত জিএছটি আহি যায়, কাষ্টম ডিউটি আহি যায়, হয়নে? কাষ্টম ডিউটি আহি যায়, এক্সাইজ ডিউটি আহি যায়। এক্সাইজ ডিউটি বাহিৰৰ কাণ্ট্ৰিৰ পৰা বস্তু কিনিলে কাষ্টম ডিউটি দিব লাগিব। তো এইবিলাক আহি যায়। তো এতিয়া আমি পাৰ্টিকুলাৰলি জিএছটিৰ বিষয়ে চাওঁ, কি হয় জিএছটি। তো ঠিক আছে, জিএছটি কি হয়? ঠিক আছে, গুডছ এণ্ড ছাৰ্ভিচ টেক্স কৈছে জিএছটি ইজ এন ইনডাইৰেক্ট টেক্স। মই অলৰেডি ইনডাইৰেক্ট টেক্স মানে কি বুজাই দিছোঁ। লেভিড অন দ্য ইণ্ডিয়া অন চেল অফ গুডছ এণ্ড ছাৰ্ভিচ। তো ইণ্ডিয়াৰ ভিতৰত যিমান গুডছ বা ছাৰ্ভিচেছ প্ৰভাইড কৰা তাৰ ওপৰত কি লাগি যাব? জিএছটি লাগি যাব। জিএছটি ইজ এ ছিংগল টেক্স লেভিড অন দ্য ছাপ্লাই অফ গুডছ এণ্ড ছাৰ্ভিচেছ। কৈছে জিএছটি ছিংগল, ই চবতে এপ্লাই হয় মানে। আৰু জিএছটি আহিছিলে কেতিয়া? 2017 1 জুলাই, হয়নে? আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আণ্ডাৰত। ৰিপ্লেচিং দ্য, আগতে কি চলিছিলে বুলি কোৱা? আগতে চলিছিলে ভেট, হয়নে? ভেলু এডেড টেক্স। এইটোৰ নাম কি? ভেলু এডেড টেক্স আগত চলিছিলে, বাট এতিয়া ৰিপ্লেচ হৈ গৈছে জিএছটি। তাৰপিছত এক্সাইজ ডিউটি আছে। আজিকালি এক্সাইজ ডিউটি যিকোনো বস্তু মেনুফেকচাৰিং কৰিলে তাৰ ওপৰত আমি যে টেক্স দিওঁ সেইটো এক্সাইজ ডিউটি আছে। বাট বেছিভাগে আজিকালি কাৰ আণ্ডাৰত ইনক্লুডিং হৈ গৈছে? জিএছটিৰ আণ্ডাৰত আহি গৈছে। কি ফিচাৰ্ছবিলাক চাই দিওঁ, কি ফিচাৰ্ছ কি কি আছে। কৈছে ওৱান নেশ্যন ওৱান টেক্স। ইণ্ডিয়াত যদি আছা টেক্স এটাই হ'ব লাগে নাই? সেইটোৱে জিএছটিৰ কাম কৰিছে। ইনষ্টিড অফ মাল্টিপল অফ টেক্সেছ জিএছটি ব্ৰিংছ ইউনিফৰ্মিটি এক্ৰছ ইণ্ডিয়া। হোল ইণ্ডিয়াত চাবা ছেইম টেক্স ইমপ্লিমেণ্ট হয়। ক্লিয়াৰ হৈ গ'ল ফাৰ্ষ্ট ফিচাৰ্ছটো। ছেকেণ্ড ফিচাৰ্ছটো আছে ডেষ্টিনেশ্যন বেছড টেক্স। ডেষ্টিনেশ্যন বেছড টেক্স মানে কি জানানে? চোৱা, য'ত প্ৰডাক্টটো য'ত পাৰচেজ কৰা হয় না, যোনে কনজিউম কৰে তাতে টেক্সটো এপ্লিকেবল হ'ব। যেতিয়া এক্সাম্পল এটা লৈ লওঁ, আমি ধৰা এই তোমাৰ বিহাৰ ষ্টেটৰ পৰা যদি আমি কিমান বস্তু কিনি আছোঁ, কনজাম্পশ্যন ক'ত কৰি আছোঁ? অসমত কৰি আছোঁ। তো ডেট মিনছ টেক্স কোনে পাব? অসম গভমেণ্টে পাব। কিয় কি? ডেষ্টিনেশ্যন বেছড হোৱা মানে য'ত প্ৰডাক্টটো গৈ আছে লাষ্ট ডেষ্টিনেশ্যন থাকে তাতে সেইটো ষ্টেটে টেক্সটো পাব লাগে। ক্লিয়াৰ হৈ গৈছে? আগতে কিন্তু নাই আছিল। আগত য'ত এৰাই হৈছিলে এইটো ফালৰ পৰা আছিলে, বাট এতিয়া ডেষ্টিনেশ্যন বেছ হয় আণ্ডাৰ দ্য জিএছটি। তো লিখা চোৱা, টেক্স ইজ কালেক্টেড where goods and services are consumed, not where are produced. য'ত বনাইছে তাতে এপ্লাই নহয়, য'ত কনজিউম হৈ আছে, হয়নে? আমি বিহাৰৰ পৰা কিনি আছোঁ, অসমত কনজিউম কৰিছোঁ, ডেট মিনছ জিএছটি ক'ত হ'ব? অসম গভমেণ্টে পাব। চেণ্ট্ৰেল গভমেণ্টেতো পাবই আৰু। তাৰপিছত কৈ আছে ইনপুট টেক্স ক্ৰেডিট। ইনপুট টেক্স ক্ৰেডিটটো এতিয়া মই বুজাই দিওঁ। ইনপুট টেক্স ক্ৰেডিট এক্সাম্পল ভাবি লোৱা কি আমি তোমাৰ হেয়ৰ পৰা
হিয়াৰ কাৰোবাৰ ধৰা বস্তু কিনি আনিছা, প্ৰডাক্ট এটা পাৰ্চেছ কৰিছোঁ, আমি কি কৰিছোঁ পাৰ্চেছ কৰিছোঁ, কিমান টকাৰ পাৰ্চেছ কৰিছোঁ 10,000ৰ বস্তু তুমি কিনি আনিছা, তাৰপৰা তুমি ধৰা GST কেলকুলেট কৰি 2,000 টকাৰ আমি টেক্স দি দিলোঁ, ক্লিয়াৰ। তো ঠিক আছে, আমি 10,000ৰ বস্তু কিনিছোঁ, পাৰ্চেছ কৰিছোঁ, তাৰ ওপৰত টেক্স দি দিলোঁ 2,000 হৈ গ'ল। এতিয়া আনি কিনি আকৌ আমি কাষ্টমাৰক চেল কৰিলোঁ, যিহেতু আমাৰ বিজনেছ আছে, কাষ্টমাৰক আমি প্ৰডাক্টটো চেল কৰি দিছোঁ কিমানত জানে 30,000ত চেল কৰিছা, আৰু টেক্স কিমান লৈ লৈছা জানানে 10,000 এটা এক্সট্ৰাকে টেক্স লৈ লৈছা। এই টেক্সটো কি আমাৰ নেকি? এই টেক্সটো আমাৰ নহয়, এইটো কাক দিব লাগিব? আমি গভৰ্ণমেণ্টক দিব লাগিব। কিয়? আমাৰ ইনকামটো হৈছেই দেখোন, আমাৰ কষ্টিং পৰিছিলে 10,000, বিক্ৰী কৰিছা চেম মাল 30,000, 20,000 টকা তুমি নিজৰ প্ৰফিট পাই গৈছা। আৰু এইটো যে টেক্সটো যে লৈছা, কালেক্ট কৰিছা এক্সট্ৰাকে, এই টেক্সটো আমি কাক দিব লাগিব? গভৰ্ণমেণ্টক দি দিব লাগিব। কিমান দিব লাগিব? 10,000 দিব লাগিব। বাট আমি অলৰেডি কিনাৰ সময়ত চোৱাচোন 2,000 এটা দি আহিছা, তো তুমি যদি অলৰেডি 2,000 দিছাই, তো এতিয়া গভৰ্ণমেণ্টক বাকী ৰিমেইনিং 8,000 দি দিয়া। গভৰ্ণমেণ্টৰ টোটেল 8,000 10,000 পাব লগা আছিলে, পাই গ'ল। আগতে 2,000, এতিয়া 8,000। কথাটো হ'ল তুমি যে সেইটো কাটিব পাৰিছা না, এই 2,000টো কি কৰিছা? মাইনাছ কৰিছা নাই? এই মাইনাছ যে কৰিছা সেইটোকে কোৱা হয় ইনপুট টেক্স ক্ৰেডিট। মানে অলৰেডি পাৰ্চেছ কৰোঁতে আমি যিখিনি টেক্স দিছোঁ, সেইখিনি আমি চেল কৰাৰ সময়ত কাটি থৈ দিব পাৰিম, বাকীখিনি গভৰ্ণমেণ্টক ছাবমিট কৰিব লাগিব। তো ইয়াতে কি লিখিছে চাওঁ, কৈছে বিজনেছ কেন ক্লেইম দ্য ক্ৰেডিট, ক্লেইম কৰিব পাৰোঁ, মই যে ক'লোঁ 2,000 ৰুপিজটো টেক্স পেইড অন দ্য পাৰ্চেজ ৱাইল পেয়িং দ্য আউটপুট টেক্স। আউটপুট টেক্স মানে এইটো চেলৰ সময়ত যোনটো টেক্স লাগে সেইটো কোৱা হৈছে আউটপুট টেক্স। কৈছে আউটপুট টেক্স দিয়াৰ সময়ত আমি আগৰ যে পাৰ্চেছ কৰাৰ সময়ত টেক্স দিছোঁ সেইটো আমি কাটি ল'ব পাৰোঁ, ক্লিয়াৰ। তাত কৈছে ডুৱেল ষ্ট্ৰাকচাৰ ইন ইণ্ডিয়া, আৰু ডুৱেল ষ্ট্ৰাকচাৰ মই অলৰেডি কৈছোঁৱে, CGST থাকে, SGST থাকে, হয়নে? দুটাই থাকে, তো সেইকাৰণে ডুৱেল ষ্ট্ৰাকচাৰ কৈছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টকো দিওঁ, ষ্টেট গভৰ্ণমেণ্টক দিওঁ। আৰু IGST যোনটো আছে, একচুৱেলি কি হৈ যায়, IGST দুটা বস্তু থাকে, এটা হ'ল ইণ্টাৰ আৰু এটা ইণ্ট্ৰা। ইণ্ট্ৰা বস্তু আৰু ইণ্টাৰৰ মাজত কি ডিফাৰেঞ্চ হ'ব, হয়নে? দুটা ষ্টেটৰ মাজত যদি হয় তো সেইটো হ'ব ইণ্টাৰ, আৰু ষ্টেটৰ উইদিন দ্য ষ্টেট, উইদিন দ্য যদি ষ্টেট হয় তো আমি এইটো কি কৈ দিম? ইণ্ট্ৰা। ইণ্ট্ৰা মানে উইদিন দ্য ষ্টেট। অসমৰ ভিতৰত যদি কিবা বাইং চেলিং কৰি আছা তো সেইটো ইণ্ট্ৰা। আৰু ইণ্ট্ৰা হ'লে কি GST লাগিব? ইণ্ট্ৰা হ'লে CGST আৰু SGST বোথ লাগিব, ক্লিয়াৰ। আৰু ইণ্টাৰ যদি হৈ যায় তো এটাই লাগিব, সেইটো হ'ল IGST। IGST এইটো কোনটো হ'ব? সেইটো হ'ব, যেনেকুৱা এক্সাম্পল মই এটা দি দিওঁ, তোমাৰ হেৰি গ'ল, যেনেকুৱা বিহাৰ গভৰ্ণমেণ্টৰ পৰা, বিহাৰৰ পৰা আমি গুডছ কিনিছোঁ, তো ডেট মিনছ সেইটো হ'ব ইণ্টাৰ, আৰু তাতে কি GST লাগি যাব? IGST। IGST আমি কাক দিওঁ? আমি অনলি চেণ্ট্ৰেল গভৰ্ণমেণ্টক দিওঁ, মানে গোটেইখিনি পইচা কাক দিব লাগিব? চেণ্ট্ৰেল গভৰ্ণমেণ্টক দিব লাগিব, আৰু পাছত চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো কাক দি দিব? ষ্টেট গভৰ্ণমেণ্টে যোনটো পাব লাগে তাক দি দিব। কিন্তু আমাৰ IGST ডাইৰেক্ট টোটেলটো কাক দিওঁ? চেণ্ট্ৰেল গভৰ্ণমেণ্টক দি দিওঁ। তো এইখিনিলৈকেতো চবৰে চাগে ক্লিয়াৰ হৈ গৈছে, হয়নে? টাইপছ অফ GST চাই দিওঁ, ৰেটছ কিমান এপ্লাই হয়। তো GSTৰ ৰেট মেইনলি তোমাক 5টা ৰেট এপ্লাই কৰা হৈছে, এটা হ'ল 0%, এটা হ'ল 5%, এটা হ'ল 12%, এটা 18%, আৰু এটা কিমান? 28%। তো তুমি যদি চোৱা, নটিচ কৰা, এই যোনটো তোমাৰ 0% আছে সেইটো ক'ত লাগে? কৈছে এচেঞ্চিয়েল আইটেমছত লাগে, যিবিলাক এচেঞ্চিয়েল আইটেমছ আমি ৰেগুলাৰ ইউজ কৰোঁ, হয়নে? আমাৰ বহুতেই ইম্পৰ্টেণ্ট, মিল্ক লাগিবই, ফ্ৰেছ ফ্ৰুইটছ, হয়নে? ফ্ৰুইটছ লাগিব, ভেজিজ লাগিব, এইবিলাক বস্তু ভেজিটেবলছ আমাৰ কাৰণে এচেঞ্চিয়েল হয়, তাৰ ওপৰত GST। এইবিলাক চব কিনিব গ'লে কেতিয়াবা GST দি পাইছা? পোৱা নাই, 0% সেইকাৰণে। কৈছে আইটেমছ অফ মাছ কনজাম্পশ্যন, কৈছে মাছ কনজাম্পশ্যন মানে যিবিলাক অলপ কোৱাণ্টামত বেছি একেলগে ইউজ হৈ থাকে, সেইবিলাক যেনেকৈ এডিবল হ'ব পাৰে, চুগাৰ হ'ব পাৰে, হয় নাই? ফুটৱেৰ হ'ব পাৰে, আণ্ডাৰ 1,000, 1,000তকৈ যদি কম প্ৰাইচৰ হয় তাতো চবকে লাগিব না, তো তাতেও ৰেটটো কমে থাকে 5%। কিন্তু প্ৰচেছ ফুড যদি হৈ যায়, কম্পিউটাৰ্ছ হৈ গ'ল, মেডিচিন হৈ গ'ল, তাতে 12%। ৰেটবিলাক বাজেটত বেলেগ বেলেগ ৰেট হেৰি কৰে, এইটো গভৰ্ণমেণ্টৰ ওপৰত ডিপেণ্ড কৰে, বাজেট যেতিয়া কৰিব তাতে তোমাক কোনটো আইটেম কোনটো ৰেটৰ আণ্ডাৰত হেৰি কৰিব, সেইটো ডিপেণ্ড কৰে বাজেটৰ ওপৰত। আৰু 18% ৰাখা হৈছে মষ্ট গুডছ এণ্ড ছাৰ্ভিচেছ। বেছিভাগ তুমি চাবাচোন চব 18% লাগি থাকে, কচমেটিক কোৱা, টেলিকম কোৱা, ফাইনেন্সিয়েল ছাৰ্ভিচ কোৱা, তাতে 18% লগাই থাকে। আৰু যেতিয়া লাক্সাৰী বস্তু কিনিবা তাৰ ওপৰত লাগি যাব 28%, আৰু টবেকৰ ওপৰতো লাগিব 28%। টবেকৰ ওপৰততো লগাবই লাগে, হয়নে নাই? টবেকো কনজাম্পশ্যন কৰা মানে এইবিলাক এনেও গভৰ্ণমেণ্টে যিমান টেক্স বঢ়াব সিমান ভালে, মানুহ কমকৈ খাব, হয়নে নাই? বেছিকৈ খালেতো গমে পাইছা বেমাৰ হৈ থাকে। এতিয়া আমি হয়তো GST টাইপটো পালোঁ, CGST, SGST, IGST, হয়নে? তাৰ ভিতৰত CGSTৰ ভিতৰত আকৌ দুটা পাৰ্ট কৰাইছে, ইনপুট আৰু এটা কি? আউটপুট। এতিয়া ইনপুট আউটপুট মানে কি জানানে? বেলেগ একো নহয়, মই অলপ আগত বুজাইছিলোঁ, যেতিয়াই তুমি পাৰ্চেছ কৰিবা, কিনিবা, কিনিলে বস্তু তোমাৰ তাত আহিব নে যাব? আহিব। আহিছে মানে ইন হৈ আছে, হৈ গ'ল, বাছ সেনেকৈ মনত ৰাখিবা, ইনপুট GST। পাৰ্চেছ কৰাৰ সময়ত আমি ইনপুট GST ভৰিব লাগে, আৰু যেতিয়া চেল কৰিবা মানে প্ৰডাক্টটো কি হ'ব? তোমাৰ পৰা ওলাই যাব,
তেতিয়া আউটপুট CGST ভৰিব লাগিব। এইটো CGST চেন্ট্ৰেল গভৰ্ণমেণ্ট, সেইটো SGST ষ্টেট গভৰ্ণমেণ্ট, আৰু ইফালে IGST এইটো হ'ল যেতিয়া মই কৈছিলোঁ ইণ্টিগ্ৰেটেড GST, বেলেগ ষ্টেটৰ পৰা যেতিয়া কিনিবা তেতিয়া এইটো এপ্লাই হয়। ঠিক আছে, তো এইখিনিলৈকে চবৰ ক্লিয়াৰ হৈ গ'ল। থেংক ইউ। আজি ভিডিঅ'টো এইখিনিতে ফিনিছ কৰিলোঁ।